আজি তোমালোকক পঢ়াবলৈ লৈছোঁ বৰদৈ চিলা কবিতাটো। হেমচন্দ্ৰ গোস্বামী কবি। চ'তৰ বিহুত বৰদৈ চিলা মাকৰ ঘৰলৈ যায়, গছ গছনি ঘৰ দুৱাৰ নি উটুৱাই। যে চ'তৰ বিহুত বৰদৈ চিলা, চ'তৰ বিহু মানে আমি যিটো বহাগ বিহু কওঁ তাক চ'তৰ বিহু বুলি কয়। তাৰমানে চ'তৰ সংক্ৰান্তিৰ দিনা এই বিহু উদযাপন কৰা হয়। তেতিয়াৰ পৰা আৰম্ভ হয়, তাৰপিছত বহাগ মাহত থাকে, এনেকৈ 7 বিহু আমি উদযাপন কৰোঁ। চ'তৰ বিহু বুলি কোৱা হয়। এতিয়া চ'তৰ বিহুত বৰদৈ চিলা কি জানানে নাই? বতাহ, একদম বতাহ ধুমুহা হৈ আহিব, ঘৰ দুৱাৰ গছ গছনি ভাগি একদম টিং উৰুৱাই লৈ যায়, এনেকৈ আহে ধুমুহা বতাহ। এই বৰদৈ চিলা বুলি কয় চ'তৰ শেষত আহে। চ'তৰ বিহুত বৰদৈ চিলা মাকৰ ঘৰলৈ যায়, গছ গছনি ঘৰ দুৱাৰ নিয়ে উটুৱাই। শিলডল ভাঙি তাই মেলিছে ঢাপলি, লগত নিছে লগৰীয়া যত বাঁহ মাৰলি। যে শিলডল ভাগি গৈছে আৰু লগত কি লৈ গৈছে? বাঁহ মাৰলি। বাঁহ মাৰলি মানে একদম ঘূৰে আৰু একদম বতাহ মাজে মাজে এনেকৈ ঘূৰি বাঁহৰ পাত চাত এনেকৈ উৰুৱাই লৈ যায়। সেইটো বাঁহ মাৰলি বুলি কয়, ঘূৰণীয়া বতাহটো। যে লগত নিছে লগৰীয়া যত বাঁহ মাৰলি, আউল বাউল চুলি মেলি মাৰিছে কিয়লৰ। তাৰমানে মাৰিছা কিয়লৰ। কবিয়ে কৈছে যে আউলি বাউলি চুলি মেলি পেলাই যোৱাটোতকৈ আউলি বাউলি বুলি কৈছে। আউলি বাউলি চুলি মেলি মাৰিছা কিয়লৰ, লাহে ধীৰে গ'লেও দেখোন পাবা মাৰাৰ ঘৰ। যে তুমি লাহে ধীৰে গ'লেও দেখোন মাৰাৰ ঘৰ পাবা, কিয় চুলি তুলি মেলি গৈছা? এই বুলি কবিয়ে মানে সুধিছে আৰু। হেৰি বৰদৈ চিলাক মানুহবিলাকে কয় কিয় এনেকৈ গৈছে? আৰু বৰদৈ চিলা বহি যাবৰ কাৰণে পিৰা পাৰি দিয়ে, ফণি দি দিয়ে। তাৰমানে বতাহ ধুমুহাই শিলডল ভাগি যায় যে, গতিকে অকণমান মানে সাম কাটিবৰ কাৰণে লোকবিশ্বাস এইবিলাক, যে পিৰাখন পাৰি দিয়ে, ফণিখন দি দিয়ে, তাতে বৰদৈ চিলাক অকণমান বহি জিৰাই যাবলৈ কয়। তাৰমানে শিলডল ভাগি যাবলৈ নকয় আৰু, ঘৰ দুৱাৰবিলাক যাতে ৰক্ষা পৰে, এনেকৈ কৰে। কবি সেইকাৰণে তাৰ লগতে মিলাই লিখিছে, লাহে ধীৰে গ'লেও দেখোন পাবা মাৰাৰ ঘৰ, চোতালত দিছোঁ বৰপিৰা কাকৈ ফণি তাতে। যে চোতালত সেইকাৰণে বৰপিৰা পাৰি দিছোঁ বুলি কৈছে। কাকৈ ফণি তাতে। কাকৈ মানে ফণিয়ে নিচিনা এটা বস্তু। আজিকালি ফণিখন এনেকৈ দীঘলীয়া নহয়, কাকৈখন অকণমান এনেকুৱা টাইপৰ, মানে থিয়কৈ আছোৰে মূৰবিলাক। আগতে তেনেকৈ কাকৈ বনাই লয়, বাঁহৰ বা কাঠৰ এনেকৈ কাকৈখন বনাই লয়, বা ম'হৰ শিঙৰ এনেকুৱা কাকৈ থাকে। আজিকালি কাকৈ ব্যৱহাৰ খুব কম, ফণিবিলাক তোমালোকে দেখিছা ফণি আছে, এই তেনেকৈ কাকৈ পাৰি দিয়ে, ফণি কাকৈ এইবিলাক দিয়ে, বৰপিৰা পাৰি তাতে বৰদৈ চিলাক অকণমান বহি যাবলৈ কৈছে। যে মূৰৰ চুলি মেলাই যোৱা ৰজাৰ ৰাজবাটে। যে মূৰৰ চুলি মেলাই যোৱা ৰজাৰ ৰাজবাটেদি যোৱা, শিলডল ভাগি যাব নালাগে, ৰাজবাটেদি যোৱা তুমি, এনেকৈ বৰদৈ চিলাক কবিয়ে কৈছে। মাৰাই দিব মাধৈ ফুল, বাপেৰাই দিব খাৰু, ককায়েৰাই দিব কাপোৰ কানি, ভায়েৰাই দিব কেৰু। ইমান ধুনীয়া শব্দবিলাক নহয়নে? মাৰাই দিব মাধৈ ফুল, মাধৈ মালতী ফুল যে, সেয়া মাৰাই দিব তোমাক। তাৰমানে মূৰটো চুলি বান্ধি যাবলৈ কৈছে নহয়। বাপেৰাই দিব খাৰু, বাপেৰাই খাৰু দিব তোমাক, সেয়াও পিন্ধি যোৱা। ককায়েৰাই দিব কাপোৰ কানি, ভায়েৰাই দিব কেৰু, ভায়েৰাই তোমাক কেৰু দিব, কেৰু কাণত পিন্ধে। তাৰপিছত শুবলৈ দিব শীতল পাতি, বহিবলৈ দিব পীৰা, শুবলৈ তোমাক শীতল পাতি দিব। শীতল মানে ঠাণ্ডা, গা ঠাণ্ডা পৰা এখন পাতি দিব, বহিবলৈ দিব তোমাক পীৰা বুলি কৈছে। খাবলৈ দিব জহা চাউলৰ দোৱা ভজা চিৰা, খাবলৈ দিব তোমাক জহা চাউলৰ দোৱা ভজা চিৰা। দোৱা মানে দুবাৰ ভজা, তাৰমানে চিৰাটো খুন্দাৰ পিছত আকৌ শুকানে ভজাটোক দোৱা ভজা বুলি কয়। সেই তেনেকুৱা চিৰা খাবলৈ দিব। কাবৌ কৰি মাতিছোঁ আমি লাহে ধীৰে যোৱা। যে তোমাক কাবৌ কৰি মাতিছোঁ, তুমি লাহে ধীৰে যোৱা। আমাৰ পজা ঘৰ কেইটি ভালে ভালে থোৱা। আমাৰ পজা ঘৰ কেইটি, পজা মানে জুপুৰি ঘৰবিলাক, পজা ঘৰ কেইটি তুমি ভালে ভালে থোৱা। তাৰমানে ধুমুহা বতাহ আহিলে পজা ঘৰটো উৰুৱাই লৈ যায় যে, সেইকাৰণে কবিয়ে আহ্বান জনাইছে বৰদৈ চিলাক লাহে ধীৰে যাবলৈ, বহি যাবলৈ, চুলি বান্ধি যাবলৈ আহ্বান জনাইছে। আৰু
যে আমাৰ ঘৰবিলাক তুমি উৰুৱাই নিনিবা এনেকৈ যোৱা এইটো যে হেমচন্দ্ৰ গোস্বামীৰ এটা সুন্দৰ কবিতা ধন্যবাদ